মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ আজিৰ সৌজন্যত বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত জড়িত থকা এইভাগী নামঘৰৰে সম্পাদক মোৰ প্ৰিয় বন্ধু ডেকাদেৱক আমি ধন্যবাদ জনাইছোঁ। যিহেতু ইয়াত এখন সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ আগবাঢ়িছে, আমি সহযোগ কৰিছোঁ সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ তত্বাৱধানত এই মহাবিদ্যালয়ভাগী আগবাঢ়িছে আৰু বিশেষকৈ ইয়াৰ ৰাইজৰ যিটো সহযোগিতা পাইছোঁ, আইসকলৰ যিটো সহযোগিতা পাইছোঁ, অভিভাৱকসকলৰ যিটো সহযোগিতা পাইছোঁ, আমি অতিকে ধন্যবাদ জনাইছোঁ। সভাপতিদেৱ আৰু সম্পাদকদেৱৰ যৌথ প্ৰচেষ্টাত উদ্যোগত এই অনুষ্ঠানভাগী গঢ় ল'বলৈ আগবাঢ়িছে। আমি ইয়াৰ পৰাই আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত এই বিশাল ক্ষেত্ৰখনত নতুন প্ৰজন্মক জড়িত কৰিবলৈ তেখেতলোকে যি প্ৰয়াস কৰিছে, সেয়া যাতে ভগৱন্তই তেখেতলোকক শক্তি দিয়ক, আগবাঢ়ক। আমি সকলো ধৰণৰ সহযোগিতা কৰিবলৈ আগ্ৰহী আৰু যেতিয়াই বিচাৰে আমি তেখেতলোকক সহায় সহযোগ কৰিম। বিশেষকৈ এই বৃহত্তৰ জনগোষ্ঠীয়, বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোক সমৃদ্ধ এই অঞ্চলত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যাতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰে, তাৰেই কামনা কৰিছোঁ। নমস্কাৰ। আজি আমাৰ উত্তৰ ওদালগুৰি ৰাখাল নামঘৰত আজি আমি এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ। এই প্ৰচেষ্টা মতে আজি আমি ইয়াত এখন শংকৰী কলা কৃষ্টিৰ ওপৰত প্ৰশিক্ষণ আৰু চৰ্চা কৰিবৰ কাৰণে ইয়াত এখন মহাবিদ্যালয় অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। সেই মৰ্মে আজি আমাৰ ইয়াত তেওঁলোকৰ এই কলা কৃষ্টিৰ সচিব শ্ৰী পংকজ শইকীয়াদেৱ আৰু দীপক শইকীয়াদেৱ আমাৰ ওচৰত আহি উপস্থিত হৈ তেওঁলোকৰ লগত এখন আলোচনাৰ ভিত্তিত আমি তেওঁলোকৰ থ্ৰুৰে এই মহাবিদ্যালয়খন স্থাপন কৰিবলৈ আজি প্ৰস্তুত হ'লোঁ। আৰু ইয়াৰ পৰা আমি এটাই বিচাৰোঁ যে আমাৰ শংকৰী কলা কৃষ্টিখিনি সমাজৰ মাজলৈ গুচি যাওক আৰু উঠি অহা আমাৰ নতুন প্ৰজন্মই ইয়াৰ পৰা কিবা এটা শিকক। তেতিয়াহে যেন আমাৰ এই নামঘৰ বা যেই অনুষ্ঠানবিলাক আমাৰ অসমীয়া সমাজখন জীয়াই থকাৰ এটা ৰাস্তা পাব। গতিকে এই উঠি অহা ল'ৰা ছোৱালীখিনিক আমি যদি এটা বাট বা এটা ৰাস্তা নিদিওঁ, তেতিয়াহ'লে তেওঁলোকে কাইলৈ বিপথে পৰিচালিত হৈ এই সমাজখন কোনপিনে গতি কৰিব আমি নিজে বুজি নাপাম। গতিকে সেই বস্তুখিনি ৰাখিবৰ কাৰণে আজি বহুতখিনি চিন্তা কৰি আমি এই সিদ্ধান্ত লৈ আজি কলা কৃষ্টি আৰু প্ৰশিক্ষণ কেন্দ্ৰখিনি অনুষ্ঠানটো কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। সেই মৰ্মে আজি ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ। আজিৰ পৰা আমাৰ সেই কলা কৃষ্টিৰ অনুষ্ঠানটোৰ নামটো হ'ব সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ ওদালগুৰি ৰাখাল নামঘৰ।